আকাশত দেখোন শাৰদী জোনাক নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন। জুবিনদাৰ 53টাকৈ গীত গাব এগৰাকী বিশেষ যুৱকে আৰু তেওঁৰ নাম হৈছে সোণটি বৰদলৈ। আৰু এই যি গীত গোৱাৰ তেওঁৰ যি হাবিয়াস, সেই হাবিয়াস সঁচাকৈ অনন্য আৰু অপূৰ্ব নহয়নে? কাৰণ জুবিনদাৰ জন্মদিনৰ লগত সংগতি ৰাখি তেওঁ প্ৰায় 6 ঘণ্টা তেওঁৰ প্ৰায় 53টাকৈ গীত তেওঁ গাম বুলি কৈছে। মই অকণমান আপোনাৰ সৈতে কথাটো পাতোঁ যে ইতিমধ্যে আপুনি গোটেই প্ৰক্ৰিয়াটোৰ কথা কৈছে, অকণমান আমিও জানিব বিচাৰোঁ। জুবিনদাক সকলোৱে ভাল পায় আৰু ময়ো ভাল পাওঁ, সকলোৱে ভাল পায়। আৰু মনত এটা ভাৱ আছিল জুবিনদাটো আমাৰ মাজত নোহোৱা হ'ল যদিও তেখেতক আমি জীয়াই ৰাখিব লাগিব। আৰু তেখেতক মানে কেনেদৰে সকলোৱে কিবা কিবি কৰি আছে, মোৰ মনত ভাবিলে মই কেনেকৈ কি কৰিব পাৰোঁ। আৰু সেইকাৰণে মই ভাবিলোঁ জুবিনদাৰ বাৰ্থডে দিনাখন জুবিনদাক মই তেখেতৰ চিৰযুগমীয়া মেলোডিয়াছ ছং, তেখেতৰ 53তম জন্মদিৱসত তেখেতলৈ মই 53টা গীত একেধাৰে এককভাৱে মই তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাম বুলি ভাবিছোঁ। আৰু সেয়ে অকণমান সাহস কৰিছোঁ আৰু জুবিনদাৰ আশীৰ্বাদ লৈ মই এই অনুষ্ঠান কৰিম। কমাৰ্চ চকত মই জাগাটো নিৰ্ধাৰণ কৰিছোঁ। গতিকে মই তাতে সেই জুবিনদাৰ কালজয়ী চিৰযুগমীয়া গীত 53টা গীত মই তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাম। জুবিনদাৰ 53 সংখ্যক জন্মদিন হ'ব, গতিকে সেইকাৰণে আপুনি গোটেই কামটো কৰিবলৈ আগবাঢ়িছে। হয় 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 কি বুলি জনাম, তেখেতেতো আমাক বহুত কিবা কিবি দি গৈছে, তাকতো আমি একো দিবই নোৱাৰোঁ, অসম্ভৱ কথা। গতিকে তেখেতৰ গীতেৰে অকণমান তেখেতক আমাৰ মাজত জীয়াই ৰাখিব বিচাৰোঁ। সেইকাৰণে মই ভাবিলোঁ মানে 53টা গীত মই এককভাৱে মই কৰিব বিচাৰিছোঁ। গতিকে ৰাইজে আহিব যদি বিচাৰে, মই এইটো মোৰ নিজাববীয়াকৈ মই এটা সৰু চেষ্টা কৰিছোঁ।